এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ সৰকাৰ গঠন কৰিবলৈ গৈ বিপদত পৰিব নেকি বিজেপি সৰকাৰ বিত্ত স্বাস্থ্য শিক্ষা ৰেলৰ দৰে 10টাকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদ লাগে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বিপদে লক এৰা নাই বিজেপিৰ বিচৰা পদ নিদিলেই লুটি বাগৰ মাৰিব নেকি নীতিশ কুমাৰে বিজেপিৰ বাবে JDU আৰু TDP অবিহনে সৰকাৰ গঠন কৰা অসম্ভৱ সেইবাবেই বিজেপি সৰকাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিচৰা আসন আৰু মন্ত্ৰীৰ পদ দিবলৈ বাধ্য আৰু যদি নিদিয়ে সৰকাৰ ভাঙি যাব আন এটা খবৰ বেছি দিনলৈ নাথাকে মোদী সৰকাৰ NDA সৰকাৰ গঠন কৰিলেও খুব সোনকালে ইয়াৰ পতন হ'বলৈ গৈ আছে সিনেমা এতিয়া আৰম্ভহে হৈছে উচিত সময়ত সৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে গ্ৰেছ মাৰ্কৰ নিচিনা দল টানি আনি বিজেপিয়ে সৰকাৰ গঠন কৰিবলৈ লৈছে কিন্তু এই সৰকাৰ বেছি দিন টিকি নাথাকে NDA সৰকাৰ গঠন কৰিলেও অতি সোনকালে ইয়াৰ পতন হ'ব বুলি মন্তব্য কৰিছে সঞ্জয় ৰাউতে পৰৱৰ্তী খবৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ সৰকাৰৰ বিৰুদ্ধে পুৰণি বিজেপি নেতাৰ ক্ষোভ দলৰ পৰা হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে সুবিধাহে লৈছে দলৰ বাবে তেওঁলোকে কোনো ত্যাগ কৰা নাই এবাৰ নগৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে এই অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰাজেন গোহাঁয়ে লগতে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে অহংকাৰী সুৰেশ বৰাক আনি নগাঁৱত প্ৰাৰ্থী দিছে মুখ্যমন্ত্ৰীয়ে যোৰহাটলৈ পঠিওৱা কেইজনৰ ভাৱমূৰ্তি ভাল নহয় যাৰ বাবে যোৰহাটৰ জনতাই উৎখাত কৰিছে বিজেপি আজি বিজেপি দলৰ বিৰুদ্ধে সৰব হৈ বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ প্ৰাক্তন বিজেপিৰ সাংসদ ৰাজেন গোহাঁয়ে কৈছে সৰ্বানন্দ সোণোৱালে অগপ নেতা কৰ্মীক যৌতুকত আনিলে তেওঁলোককেই সকলো দিছে কিন্তু পুৰণি নেতাৰ গুৰুত্ব কমিছে বিজেপি দলত পুৰণি নেতাসকলক গুৰুত্বই দিয়া নাই বৰ্তমানৰ নতুন বিজেপিয়ে আন এটা খবৰ এইবাৰ নিৰ্বাচনত ৰাম মন্দিৰ হিন্দুত্বৰ কাৰ্ডখন ভাৰতীয় জনতাই প্ৰত্যাখ্যান কৰিছে এইবাৰ এই মন্তব্য কৰিছে বহু চৰ্চিত সাংবাদিক যাক বহুতেই গদি মিডিয়া বুলি কয় সেই সাংবাদিক সুধীৰ চৌধুৰীয়ে এইবাৰ ইণ্ডিয়া এলায়েন্সৰ হৈ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে বিজেপিৰ এজেণ্ট হিচাপে বহুতে কাম কৰিছে বুলি মন্তব্য কৰাৰ পাছত এবাৰ সুধীৰ চৌধুৰীয়েও বিশ্বাস কৰিছে যে এইবাৰ নিৰ্বাচনত 2024 চনৰ নিৰ্বাচনৰ ফলাফলত যি ছবি ভাৰতৰ জনতাই দেখিছে ইয়া নৰেন্দ্ৰ মোদীৰ পৰাজয়ৰ ছবি আৰু নিৰ্বাচনত ৰাম মন্দিৰ হিন্দুত্বৰ কাৰ্ডখন ভাৰতীয়ই প্ৰত্যাখ্যান কৰিছে বুলি মন্তব্য কৰিছে সাংবাদিক গৰাকীয়ে আন এটা খবৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে এতিয়া মাদমাৰ আৰম্ভ হৈছে জনতাৰ ওপৰত নিৰ্বাচন শেষ বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম ৰাজ্যত পেট্ৰলত 1 টকা 2 পইচা আৰু ডিজেলত 1 টকা 1 পইচাকৈ বৃদ্ধি পাইছে দাম পুনৰবাৰ জনতাৰ ওপৰত মাদমাৰ সৰকাৰৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম পৰৱৰ্তী খবৰ গাজাৰ বিদ্যালয়ত ইজৰাইলৰ ইয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ আক্ৰমণত নিহত 32 জনকৈ লোক পুনৰবাৰ ইজৰাইলে আক্ৰমণ কৰিছে গাজাত থকা এখন বিদ্যালয়ৰ ওপৰত আক্ৰমণ কৰাৰ পাছতেই ইয়াৰ ষ্ট্ৰাইক কৰাৰ পাছতে 32 জনতকৈও অধিক লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আন এটা খবৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা ঐতিহাসিক বিজয় সাব্যস্ত হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰকিবুল হুছেইনে কৈছে সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিব কিন্তু ৰকিবুল হুছেইনে কোনো দিন নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ হিৰো কৰিব মই দুদিন পিছতে জিৰো হৈ যাম গতিকে তেনেকুৱা হিৰোৰ মোৰ প্ৰয়োজন নাই
গোৱালপাৰাত এই মন্তব্য কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাকে হিৰো কৰিবলৈ গৈছে তেওঁই হৈছে জিৰো। পৰৱৰ্তী খবৰ, বিজেপিৰ সৈতে মিতিৰালি কৰি 2024 নিৰ্বাচনৰ পিছত দেশত অপ্ৰাসংগিক হৈ পৰিল কেইবাটাও ৰাজনৈতিক দল। ৰঘুমলাই যেনেকৈ আশ্ৰয়দাতা উদ্ভিদটোক জীৱন চুহি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে 2024 চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেশৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ অৱস্থাও একেবাৰে তেনেকুৱাই। একাংশই বিজেপিৰ সংগত থকাৰ পাছত গেৰুৱা লতাৰ বিষ প্ৰেমত প্ৰায় নিশেষ হোৱাৰ উপক্ৰম হৈছে। আনহাতে কোনোবাই মৃত্যুৰ আগমন বুলি জানি গেৰুৱা সংগ ত্যাগ কৰিলে যদিও বিষ মুক্ত হৈ হাৰি যাব নোৱাৰিলে। ৰাষ্ট্ৰীয় ৰাজনীতিটো দূৰৰে কথা, বহু আঞ্চলিক দলে নিজৰ ঘৰৰ মাটিতে কাৰ্যত অপ্ৰাসংগিক হৈ পৰিছে। ফলাফল ঘোষণাৰ পিছত জাতীয় ৰাজনীতিৰ পৰা কোনবোৰ দল অপ্ৰাসংগিক হৈ পৰিল এই মুহূৰ্তত আপোনালোকক জনাই আছো। 1 নম্বৰ হৈছে বিজেডি, বিজু জনতা দল। 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত যদি কোনোবা দলে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে তেনে দল হৈছে বিজেডি। উৰিষ্যাৰ এই ৰাজনৈতিক দলটোৱে দীৰ্ঘদিন ধৰি জগন্নাথ ভূমিৰ শাসক হৈ আহিছে। এসময়ত বিজেপিৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱা বিজেডিয়ে এতিয়া গেৰুৱা সংগ এৰিছে যদিও ইয়াৰ আগ্ৰাসনৰ পৰা হাৰি যাব পৰা নাই। বিএছপি, বহুজন সমাজবাদী পাৰ্টি। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজনীতিত মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি কাৰ্যত অপ্ৰাসংগিক হৈ পৰিল বুলি ক'ব পাৰি। বহু বছৰ ধৰি বিজেপিৰ সৈতে মিত্ৰতাত আছিল মায়াৱতী। মিত্ৰতা এৰি যোৱা বহুদিন হ'ল, কিন্তু মিত্ৰতা ত্যাগ কৰাৰ পিছতো শুনা যায় যে তেওঁলোকে ৰাজ্যত বিজেপিক সুবিধা কৰি দিয়াৰ খেল অব্যাহত ৰাখিছিল। তাৰ পাছৰ দলটোৱে হৈছে BRS, ভাৰত ৰাষ্ট্ৰ সমিতি। তেলেংগানাৰ পূৰ্বৰ শাসকীয় দল BRS যদিও বিজেপিৰ সৈতে কোনো প্ৰত্যক্ষ মিত্ৰতা নাই, তথাপিও জনা যায় যে ক্ষমতাত থকা সময়ত এই দক্ষিণৰ ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও অতি ঘনিষ্ঠ আছিল। বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত হতাশজনক পৰাজয়ৰ পিছত BRS উৎখাত হৈছিল। ইয়াৰ পাছত এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ ৰাজ্যতে বাস্তৱিকতে শেষ হ'ল। আনহাতে এসময়ত অস্পৃশ্য বিজেপিয়ে তেলেংগানাত 8খন আসন লাভ কৰিছিল। AIADMK, জয় ললিতাৰ দল বিভাজিত হৈ AIADMK গঠন হৈছিল। দক্ষিণৰ ৰাজনীতিৰ অন্যতম নীতি নিৰ্ধাৰক আছিল দলৰ মুৰব্বী পলানী স্বামী। চৰকাৰতো আছিল তেওঁলোকৰ দল। এই AIADMKৰ হাতত ধৰি বিজেপিয়ে দক্ষিণৰ তামিলনাডু ৰাজ্যত সংগঠন সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত AIADMK ক্ৰমান্বয়ে ভোট বেংক হেৰুৱাবলৈ আৰম্ভ কৰিছিল। ইয়াৰে অধিকাংশই বিজেপিলৈ যায়। 2024 লোকসভা নিৰ্বাচনত এইবাৰ তেওঁলোকৰ ফলাফল শূন্য।